বিধ্বস্ত কাঠৰ দলঙে জলাকলা খুৱাইছে মায়ঙৰ এটা অঞ্চলৰ ৰাইজক। সিধাগুৰি আৰু খলাভূঞা গাঁৱৰ মাজত পকৰিয়া নদীৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলঙেৰে অতি বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে গাঁওবাসীয়ে। কোনো গধুৰ যান বাহন পাৰ কৰিব নোৱাৰে এই কাঠৰ দলংখনৰ ওপৰেৰে। বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰোৱাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ মায়ঙৰ সাংবাদিক নজৰুল ইছলামে। উপস্থিত আছোঁ মায়ঙৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ ওপৰত। জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মায়ঙৰ পকৰিয়া নদীৰ ওপৰত আছে এই দলংখন। এয়া আমি দেখুৱাইছোঁ এখন সলুক ঢলক দলং এখন। এয়া দেখুৱাইছোঁ একদম অতি নিম্ন মানদণ্ডৰ কাঠ ব্যৱহাৰ কৰিছে ঠিকাদাৰে ২-৩ মাহ পূৰ্বে। সৰু সুৰা গাড়ী ভালদৰে যাব নোৱাৰে। এতিয়া আমি দেখুৱাইছোঁ এখন ট্ৰেক্টৰ যদিও আহিছে, খালী ট্ৰেক্টৰৰ, গতিকে গোটেই দলংখন এক প্ৰকাৰ ধলং ধপংকৈ এনেকুৱা এটা অৱস্থাত আছে। আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম। দলংখনৰ যিটো অৱস্থা, বিধ্বস্ত অৱস্থা। কিছুদিন পূৰ্বে ঠিকাদাৰে ২ মাহমান পূৰ্বে মেৰামতি কৰিছিলে এই দলংখন, আৰু এই দলংখনৰ অৱস্থাটো চাওক কিদৰে নিম্ন মানদণ্ডৰ কাঠ ব্যৱহাৰ কৰাৰ ফলত আজি এক প্ৰকাৰ জৰাজীৰ্ণ হৈ পৰিছে। এখন সাধাৰণ মটৰ চাইকেলো আহিব নোৱাৰে। তেওঁলোকে যথেষ্ট কষ্টৰ সন্মুখীন হৈ আহিছে। ইয়াৰ যিটো দুটা পঞ্চায়ত, পাভকাটি, লেপতি, বুৰগাঁও পঞ্চায়তৰ মানুহ এইটো পথেৰে অহা যোৱা কৰে। বুঢ়া বুঢ়ীৰ লগত সংযোগ স্থাপন হৈছে এই দলংখন। অতি ভয়ানক কাৰবাৰ এটা। আমি দেখুৱাই আছোঁ দলংখনৰ যিটো বিধ্বস্ত অৱস্থা। প্ৰত্যেকগৰাকী ব্যক্তিয়ে পাৰিলে ভয়ত তেওঁলোকে গাড়ীৰ পৰা নামি তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। আপোনাৰ ঘৰ ক'ত আছিলে? ইয়াতে। কি ক'ব দলংখনৰ কথা? দলংখনটো বেয়াই, হয়, দলংখন একদম বেয়া। এতিয়া আমি যাওঁতে ভয় লাগে। এতিয়া টেম্পু এখন উঠালেও ভয় লাগে। হয়, এতিয়া বাইকৰ পৰা নামি আহিলোঁ। এক মূৰৰ পৰা অলপ বনাইছে, এই মূৰৰ পৰা এনেকে কৰি থাকে, এনেকে কৰি। শুনিছোঁ ২ মাহ আগত বোলে ৰিপেয়াৰিং কৰিছে। ২ মাহ আগত মানে সেইখিনি বনাইছে, সেইখিনি ঠিকে আছে, এইখিনি কপি থাকে, এনেকে কপি থাকে চাগে। হয়, এয়া আমি দেখুৱাই আছোঁ দলংখনত এখন যদি টমটম গাড়ী উঠে তেতিয়াহ'লে গোটেই দলংখন কপি উঠে এক প্ৰকাৰ। এয়া চাওক প্ৰকাণ্ড একোটা ফুটা দেখিছোঁ, আৰু তলত আছে এইখন পকৰিয়া নৈ। এই নৈখনত এটা প্ৰকাণ্ড ডুবি এটা আছে এইটো, আৰু ইয়াত যদি কিবা কাৰণত দুৰ্ঘটনা সংঘটিত হয় তেতিয়াহ'লে ইয়াত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব সেইটো কল্পনা কৰিব নোৱাৰিব। পুনৰবাৰ কৈছোঁ যে মৰিগাঁও জিলাৰ গড়কাপ্তানি বিভাগৰ অধীনস্থ এই দলংখন তেওঁলোকে বাৰে বাৰে তেওঁলোকে এটা ক্ষীৰতী গাড়ীৰ দৰে বনাই লৈছে এই কাঠৰ দলংখন। সোণৰ কণী পৰা হাঁহৰ দৰে হৈছে এই দলংখন। যোৱা বছৰো মেৰামতি কৰিছিলে বানপানী শুকোৱাৰ পিছত, এইবাৰ আকৌ মেৰামতি কৰিছে, কিন্তু মেৰামতিৰ পিছতে এই দলংখনৰ অৱস্থা এইটো হয়। এগৰাকী টমটম চালক আহিছে, আমি তেওঁৰ সৈতে কিছু কথা পাতিম। আপোনালোকে গাড়ী চলোৱাত কেনেকুৱা অসুবিধা হয়? বহুত অসুবিধা হৈ আছে। হয়, মানে এইটো দলংখন বনাইছিল, অলপমান ৰিপেয়াৰ কৰি কিনে এইখিনি কৰাই নাই। হয়, এইটোৰ কাৰণে চাই কেনেকুৱা হৈ আছে অৱস্থা। দুটা গাড়ী সোমাই দিলে দলংটো এনেকুৱা কপি থাকে। কপি থকাৰ পিছত ভয় লাগি যায়, মানুহকেইটা নমাই দিওঁ। আৰু গজাল ওলাই আছে দেখিছোঁ। গজাল ওলাই আছে, বহুত বাইকৰ পামচাৰ হৈ আছে। ৰাতিবিলাক কিবা এটা পেচেণ্ট লৈ আহিলে এইফালে আহিব নোৱাৰো, ভয় লাগি যায় যদি পামচাৰ হৈ যায়। হয়, এটা ভয়ানক অৱস্থাত তেওঁলোকে যাতায়াত কৰি আছে। আমি দেখুৱাই আছোঁ কিদৰে ফুটাবিলাক ওলাই আছে। আমি অকণমান আগুৱাই গৈ দেখুৱাম কাঠবিলাক কেনেকৈ ইয়াৰ পৰা ওলাই গৈছে। ঠিকাদাৰে এক প্ৰকাৰ দুৰ্নীতিৰ আশ্ৰয় লৈছে। হয় হয় হয়, এয়া টমটমখন যোৱাৰ লগে লগে গোটেই দলংখন এক প্ৰকাৰ লৰক ফৰক হৈ গৈছে। এয়া চাওক ধলং ধপং হৈ আছে দলংখন। যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত ঠিকাদাৰে যে দুৰ্নীতিৰ আশ্ৰয় লৈছে, আৰু সম্পূৰ্ণ মেৰামতিৰ নামত অহা যিকেইটা ধন, সেই ধনকেইটা আত্মসাৎ কৰাৰ এটা যে ফন্দি পাতিছে সেইটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। এয়া চাওক আমি দেখুৱাই আছোঁ দলংখনত মেৰামতি কৰা ইয়াত কাঠবোৰ কিদৰে তেওঁলোকে, এয়া চাওক, এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কাঠৰ টুকুৰাবিলাক, এইটো এটা। এয়া চাওক এনেদৰে তেওঁলোকে এইখন দলং নিৰ্মাণ কৰিছে, মেৰামতি কৰিছে। গতিকে ইয়াত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। আমি ইয়াত দেখুৱাইছোঁ। এয়া চাওক, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।